আমি সদৌ সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ যে আমি ইয়াত সংঘাত কৰিবলৈ অহা নাই। আমি ৰাইজৰ স্বাৰ্থত আমি ইয়াত এই বহুদিনীয়া এটা সমস্যা আছিল যে দৈপাম বেছিমাৰি ৰাজপথটো যানজঁট হৈ বহুত অসুবিধাৰ সৃষ্টি হয়। সেইটো মুকলি কৰাৰ কাৰণে আমছে আজি বিগত প্ৰায় 10 বছৰৰ পৰা আন্দোলন কৰি আছে আৰু আন্দোলন কৰি থকাৰ সময়ত আজি জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ চলি আছে। উচ্ছেদ যিটো নাটকীয় উচ্ছেদ চলি আছে ইয়াৰ লৈ আমি সংবাদ মাধ্যমৰ আগত আমাৰ ক্ষোভখিনিয়ে প্ৰকাশ কৰিছোঁ। আমাৰ সংঘাত কোনো বিধায়ক কোনোবা জনপ্ৰতিনিধিৰ লগত নহয়। আমাৰ সংঘাতটো হ'ল আমাৰ জিলা প্ৰশাসনৰ লগত। জিলা প্ৰশাসনে ইতিমধ্যে 80 ফুটমান ৰাস্তা জোখমাপ কৰাৰ পিছত যেতিয়া নেকি সেইটো 50 ফুটলৈ নামি আহিল, কিহৰ কাৰণে নামি আহিল এই গোটেই বিষয়খিনি আমি জিলা আয়ুক্ত মহোদয়ক আমি অৱগত কৰাইছিলোঁ আৰু সেই নাটকীয় উচ্ছেদ এটা ইয়াত হ'বলৈ গৈ আছে বুলি আমি দুদিন আগতেও আমি লিখিত আকাৰে আমি জিলা আয়ুক্তক আমি অৱগত কৰাইছোঁ আৰু আজি সেই পৰিৱেশটো আমি দেখিছোঁ। আমাৰ ল'ৰাখিনিয়ে প্ৰশাসনৰ লগতে আলোচনা কৰি আছিল আৰু সংবাদ মাধ্যমৰ বিষয়ববীয়া ব্যক্তিসকলৰ লগতে আমাৰ সাক্ষাৎকাৰটো লোৱা হৈ আছিল। সেই মুহূৰ্তত আমচু মুৰ্দাবাদ, আমচু গৌবেক আৰু কোনোবা আমাৰ জিলা সভাপতিৰ ওপৰত যদি কোনোবাই এনেকৈ আহিছে এইটো দুৰ্ভাগ্যজনক কথা। গতিকে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। এটা কথা মনত ৰাখিব যে ভয় ভাবুকিৰে কেতিয়াও আমচুৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। সি MLA হওক, মিনিষ্টাৰেই হওক আৰু কিবা হওক, কেতিয়াও আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। ৰাইজৰ স্বাৰ্থত আমি মাৰ খোৱাকৈ আমাৰ জীৱন দিয়াৰো আমাৰ নজিৰ আছে। কোনোবাই যদি ভাবিছে যে আমি ৰাইজৰ হৈ মাত মাতিলে কাক বা ধমকি দিব, মাৰিব, তাৰ কাৰণে আমচুৱে কেৰেপ নকৰে, আমচু ভয় নকৰে। আমচুৰ ল'ৰাখিনিয়ে ৰাইজৰ স্বাৰ্থত শ্বহীদ হোৱাৰ কাৰণেও প্ৰস্তুত হৈ থাকে, মাৰপিটটো দূৰৰ কথা। গতিকে আমি আপোনালোকৰ জৰিয়তে সেইসকল ব্যক্তিক প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকে যিমান ভয় ভাবুকি দেখাব আমচুৰ আন্দোলন আৰু সিমান শক্তিশালী হ'ব আৰু অনাগত দিনত এই ৰাস্তা মুকলি কৰাৰ কাৰণে আমচুৱে দৃঢ়ভাৱে কঠোৰ আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব। এইটোতো শুনক, এইটো আপোনালোকে নিজে দেখিছে যে কাৰোবাক নহয়, এইটো দোকানীসকলৰ এইটো এটা টকাৰ যিটো বলিয়া হয় যিটো তেওঁলোকে কৰিছে। আজি আটাইতকৈ আচৰিত কথা যে আমাৰ লাজ লাগিছে যে আমি সংখ্যালঘু সংগঠন হিচাপে পৰিচয় দিয়া বহু নামদাৰী সংগঠনে আজি তেওঁলোকে স্থিতি সলনি কৰি দিছে। এসপ্তাহ 15 দিন আগত আমাৰ ৰাইজৰ হৈ কথা কোৱা সংগঠনবিলাকে আজি কোনোবা এজন ব্যক্তিৰ পকেটত যায় তেওঁলোকৰ মানে কোৱা কথাখিনি যেন কোৱা আমাৰ অনুভৱ হৈছে। ধিক্কাৰ জনাইছোঁ যে যদি আপোনালোকে ৰাইজৰ স্বাৰ্থত কথা ক'ব পাৰে সংগঠন কৰক, নহ'লে আপোনালোকে কোনোবা এটা ৰাজনৈতিক দলত যাই যোগদান কৰি সেই দলৰ হৈ আপোনালোকে কাম কৰক। ৰাইজক সংখ্যালঘুৰ নাম লৈ আপোনালোকে দালালি নকৰিব। প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। পইচা কোনে খাইছে কোনে খোৱা নাই আপোনালোকে ইয়াত স্পষ্ট দেখা পাইছে। আজি পইচা খালে আমি আজি আপোনালোকে সেইটো আমি পশ্চিম ফালে যিটো মিটিং হৈছে সেই মিটিঙত আমি থাকিলে হয়। পূবফালে যিটো মিটিং হৈছে আমাৰ নেতৃত্বত হৈছে, তাত পইচা খোৱা মানুহ নাই, পইচা খোৱা বিৰোধী মানুহখিনি ইয়াত আছে। আৰু এটা কথা কৈছোঁ, যদি আমাৰ জিলা সভাপতি পইচা খোৱাৰ কোনো তথ্য প্ৰমাণ আছে ৰাজহুৱা কৰক, তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। মনে সজা ৰাইজৰ হেৰিটো বিপথে পৰিচালিত কৰাৰ কাৰণে, মনে সজা কথা কৈ আন্দোলনটো বিপথে পৰিচালনা কৰাৰ কাৰণে এই টেকনিকটো মানুহে বুজি পায়। গতিকে আমি বুজি পাওঁ যদি পইচাৰ লেনদেন হ'লে হয়, আমাৰ পকেটত পইচা আহিলে হয়, আমাৰ ইয়াত আন্দোলন কৰাৰ প্ৰয়োজন নাছিল। চাওক, এইটো আইন আছে, পৰৱৰ্তী পদক্ষেপত আমি আইনৰ আশ্ৰয় ল'ম আৰু আমাৰ আন্দোলন কাৰ্যসূচী ঘোষণা কৰা হ'ব। গতিকে এটা কথা স্পষ্টকৈ কৈ দিছোঁ আপোনালোকক যে ভয় ভাবুকিৰে আমচুৰ গণতান্ত্ৰিক প্ৰতিবাদী কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। আৰু এওঁলোকে যদি ভাবিছে, ভুল ভাবিছে, এনেকুৱা প্ৰতাপে এনেকুৱা একনায়কত্ব শাসন বিধায়ক ইলিয়াছ আলীয়ে 15 বছৰ কৰিছিল, আমচুৰ প্ৰতিবাদী কণ্ঠ চেপি ধৰাৰ কাৰণে প্ৰয়াস কৰিছিল, তেওঁক ৰাইজে দলিয়াই পেলাই দিছে। গতিকে ৰাইজৰ ৰজা যদি কোনোবাই ক্ষমতা পাই যদি ভাবিছে মই ইয়াৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী, ভুল ভাবিছে। ৰাইজৰ ঊৰ্ধত কোনেও নহয়, ৰাইজৰ স্বাৰ্থৰ বিপৰীতে গ'লে ৰাইজে ওফৰাই পেলাব।